বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰা চৰাইদেউ মৈদামত বৰ্তমান সময়ত মই উপস্থিত আছো আৰু ইয়াত বিশ্ব ঐতিহ্য সপ্তাহ বৰ্তমান সময়ত আয়োজন কৰা হৈছে 19 নৱেম্বৰৰ পৰা 25 নৱেম্বৰলৈকে বিশ্ব ঐতিহ্য সপ্তাহ আয়োজন কৰা হৈছে য'ত শিক্ষাৰ্থীসকলৰ মাজতো বিভিন্ন ধৰণৰ সাহিত্যৰ সৈতে জড়িত বিভিন্ন অনুষ্ঠান আয়োজন কৰা হৈছে আৰু ইয়াৰ সমান্তৰালভাৱে যেতিয়াৰ পৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিলে চৰাইদেউ মৈদামে তাৰ পাছতে ইয়ালৈ বিভিন্ন ঠাইৰ পৰা পৃথিৱীৰ ভিন্ন ঠাইৰ পৰা অসংখ্য পৰ্যটক অহা পৰিলক্ষিত হৈছে কাৰণ চৰাইদেউৰ মৈদামৰ যি উদাহৰণ বা 600 বছৰ আহোমে 600 বছৰ যি শাসন কৰিলে তাৰ যি এটা উদাহৰণ প্ৰশস্ত উদাহৰণ আজিও জিলিকি আছে চৰাইদেউ মৈদাম ক্ষেত্ৰ হিচাপে আৰু চৰাইদেউ মৈদাম যেতিয়াৰ পৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিলে তাৰ পাছৰ পৰাই কিন্তু ইয়াৰ যি সৌন্দৰ্য অতি সুন্দৰ হৈ পৰিলে আটাইতকৈ সুন্দৰ হিচাপে খ্যাত লাভ কৰিছে আৰু বৰ্তমান সময়ত আপোনালোকে জানে শিৱসাগৰ জিলা বুলি ক'লে আহোমৰ যি ইতিহাস জড়িত হৈ আছে আৰু শিৱসাগৰৰ চুকে কোণে জড়িত হৈ আছে তাৰ সমান্তৰালভাৱে আহোমৰ শাসনৰ এক অন্যতম নিদৰ্শন হৈছে চৰাইদেউ মৈদাম আৰু এই চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাৰ পাছতে এতিয়া পুনৰ বিশ্বৰ ঐতিহ্য সপ্তাহ হিচাপে আয়োজন কৰা হৈছে আৰু ইয়াতে যি আমি সামগ্ৰিক পৰিৱেশ দেখাইছো এই বিশ্ব ঐতিহ্য সপ্তাহ হিচাপে আজি ইয়াত দেখিবলৈ পোৱা হৈছে প্ৰতিটো দিনতে শিক্ষাৰ্থীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা ৰচনা প্ৰতিযোগিতা ইত্যাদি তেওঁলোকৰ বিভিন্ন ধৰণৰ আলোচনাৰ বিষয়ক লৈও বিভিন্ন অনুষ্ঠান আয়োজন কৰা পৰিলক্ষিত হৈছে আৰু যিহেতু আহোমৰ যি ইতিহাস আহোমৰ স্বকীয়তা সেই স্বকীয়তা আজিও বৰ্তমান সময়ত বিভিন্ন ঠায়ে ঠায়ে আহোমৰ যি ৰীতি নীতি ধৰি থকা পৰিলক্ষিত হৈছে বিভিন্ন ঠায়ে বুলি ক'লে ভুল কোৱা হ'ব কাৰণ অসমৰ বিভিন্ন প্ৰান্তত ইয়াৰ ৰীতি নীতি দেখিবলৈ পোৱা যায় আৰু এক প্ৰশস্ত উদাহৰণ হিচাপে আজিও কিন্তু জিলিকি আছে চৰাইদেউ মৈদাম আৰু এই চৰাইদেউ মৈদামৰ প্ৰাংগণতে বা ইয়াতে এতিয়া বৰ্তমান সময়ত যিসমূহ অনুষ্ঠান আয়োজন কৰা হৈছে বিশ্ব ঐতিহ্য সপ্তাহ হিচাপে বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আহিছে তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিছে তাৰ সমান্তৰালভাৱে নৱেম্বৰৰ 26 তাৰিখে ইয়ালৈ বিভিন্ন দেশৰ প্ৰায় 200ৰো অধিক পৰ্যটক অহা পৰিলক্ষিত হ'ব বা ফৰেনাৰ আহিব যিসকলে ইয়াৰ সমূহ চৰাইদেউৰ যি ঐতিহ্য ইয়াৰ ঐতিহ্যৰ বিষয়ে জানিবলৈ চেষ্টা কৰিব আৰু বৰ্তমান সময়ত মই সামগ্ৰিক পৰিৱেশ দেখাইছো এয়াই হৈছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰা চৰাইদেউৰ মৈদামস্থলীৰ বৰ্তমান সময়ত দৃশ্য আৰু বিভিন্ন বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহি বিশ্ব ঐতিহ্য সপ্তাহৰ বিভিন্ন কাৰ্যাৱলীত তেওঁলোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে আমি ভাৰতীয় পুৰাতত্ত্ব বিভাগ গুৱাহাটী চাৰ্কলৰ উদ্যোগত এই চৰাইদেউ মৈদাম ক্ষেত্ৰত যিহেতু বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিলে এই মৈদাম ক্ষেত্ৰত আমি আগৰ পৰাই আজি কমেও 15-20 বছৰ ধৰি আমি প্ৰত্যেক বছৰে এনেকৈ ঐতিহ্য সপ্তাহ পালন কৰি আহিছোঁ আৰু এই বছৰো এনেধৰণে এই বিশ্ব ঐতিহ্য সপ্তাহ পালন কৰা হৈছে আমি 19 নৱেম্বৰৰ পৰা আৰম্ভ কৰিছোঁ আজি 22 নৱেম্বৰ এই 22 নৱেম্বৰ তাৰিখত আমি 20 নৱেম্বৰ তাৰিখত আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা হৈ গ'ল আৰু আজি 22 নৱেম্বৰত আমাৰ ৰচনা প্ৰতিযোগিতা আৰম্ভ হৈ আছে ইতিমধ্যে চলি আছে এনেদৰে আমি প্ৰত্যেক বছৰেই এই ঐতিহ্য সপ্তাহ পালন কৰি আহিছোঁ ভৱিষ্যতেও আমাৰ গুৱাহাটী চাৰ্কলৰ উদ্যোগত এই চৰাইদেউ মৈদাম ক্ষেত্ৰত এনেধৰণে ঐতিহ্য সপ্তাহ পালন কৰি থকা হ'ব ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে ৰাইজৰ সঁহাৰি যথেষ্ট আছে যোৱাকালি আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আহি ইয়াত উপস্থিত হৈছেহি তেখেতে আমাৰ এই যিটো প্ৰদৰ্শনী চলি আছে তাত প্ৰদৰ্শনী তেওঁ দৰ্শন কৰি গৈছে লগতে তেওঁ এটা আমাৰ ইয়াত কমেণ্টো লিখি থৈ গৈছে গতিকে আমি তেখেতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰ্যটক আহি এই আমাৰ ঐতিহ্য সপ্তাহ উপভোগ কৰিছে আৰু আমাৰ এই পৰ্যটন প্ৰদৰ্শনী কক্ষত তেওঁলোকে চাই গৈছে